মানে মাহান কিয় লাগে মোক এই মাহাটো মই বেছি দিয়া নাছিলো গাইছ হা আমাৰ এই ঘৰত মানে যদি মই ভ্লগ কৰো মাথাটো গৰম হ'ব হা যদি গম পালো না দেচোন কিবা এটা হ'ব দে আজি বাৰ্থডে বুলি অনুভৱ কেনে খালি বিয়া পাতা নালাগছে কেনে বিয়াৰ খবৰ কেনে জ্যোতিৰ্ময় সেইকাৰণে তোক গিফ্ট ল'ব আহিছিলি তিনযোৰ কাপোৰ হালালো কিয় যাব লাগে এই 7 নম্বৰ দাউৰি পাৰি না তো হেল্ল' গাইজ তো মই দীপজ্যোতি আৰু আপোনালোকক সকলোকে আন এটা নতুন ব্লগলৈ স্বাগতম জনাইছোঁ আৰু আজি হৈছে মোৰ বাৰ্থডে আৰু প্ৰত্যেকবাৰ মানে বাৰ্থডেখন কি হয় মানে বাহিৰতে পালন কৰা হয় ৰেষ্টুৰেণ্ট হওক বা কিবা চ' এইবাৰ ভাবিছোঁ যে ঘৰৰ লগত অকণমান চেলিব্ৰেট কৰোঁ মাহঁতৰ লগত দেউতাহঁতৰ লগত চ' এনেকৈ আৰু চ' সেইকাৰণে ভাবিছোঁ আৰু মোৰ বাৰ্থডে হৈছে ইংলিছৰ 17 জুন আৰু অসমীয়াৰ হৈছে 1 আহাৰ এইবাৰ মানে কি হৈছে এইবাৰ মানে দিনকেইটা মানে মিলা নাই মানে এদিন পিছত পৰিছে মানে কেনেকুৱা হৈছে ৰবিবাৰে পৰিছে মানে অসমীয়াৰ ডেটটো আৰু সোমবাৰে পৰিছে ইংলিছৰ ডেটটো আৰু আমাৰ মানে ঘৰত কেনেকুৱা হয় আমাৰ মানে ঘৰত মানে অসমীয়া ডেটটোৱে মানে প্ৰতি বছৰে পালি আহিছে মানে সৰুৰ পৰা চ' অসমীয়া ডেটটোৱে মানি আহিছে চ' সেইকাৰণে ভাবিছোঁ আজি অসমীয়া ডেটতে উদযাপন কৰোঁ আৰু বেলেগ মানুহ নাই বাৰু আমাৰ ঘৰকেইটাই মিলি এসাঁজ খাম আৰু মোৰ লগৰকেইটা আহিব সেইকেইটাই আৰু বাকী বেলেগ নাই আৰু আজি মানে ৰাতিপুৱাৰ পৰা মানে বতৰটো মানে একদম সেমেকা কৰি আছে গাইজ কি ক'ব আৰু এতিয়া মই ইভিনিং টাইমত মানে আজি এই ভ্লগটো আৰম্ভ কৰিছোঁ এতিয়া মানে ৰাতিয়ে হ'ব মানে মেইন কাৰ্যসূচীবিলাক চ' ইয়াৰ পৰা আৰম্ভ কৰিলোঁ আৰু গাইজ এইকেইদিন মানে আমাৰ যদিকে ঘৰৰ কাম চলি আছে চ' জেগাবিলাক মানে বহুত ঠেক হৈ আছে চ' ইফালে চাব পাৰে মানে যা তা বস্তু মানে সেই হৈ আছে আৰু ইফালে আজি মানে নতুন ঘৰত মানে খানাটো বনোৱা হ'ব চ' ইয়াতে মানে খানাটো বনোৱা হ'ব আৰু ইফালে কাম চাম চলি আছে আৰু চ' এতিয়া ঘৰৰ মানুহকেইটা আছে আৰু মই এবাৰ ওপৰত যাওঁ আৰু গাইজ ওপৰত কোনোবা আছে চ' মই এবাৰ যাওঁ ৰ কিউটি পাই ভ্লগত ওলাবা দিলোঁ গেল গুচি এটা দিমে যা ক্লিপটো মই এনেই একেবাৰে সি চিনেমাখনত ওলাব নকলো তো এতিয়া মই ওপৰত আহিলোঁ ওপৰত কোনোবা আছে দেখাই আছোঁ ৰ'বা আপোনালোকক দেউতাহঁত আছে আৰু ইফালে কি চলি আছে এটা ভ্লগ আৰম্ভ কৰি দিছোঁ আজি মই বঢ়িয়া আৰু ইফালে এইটো হৈছে আমাৰ মাজু খুৰাৰ আপিটো এইটো হৈছে আমাৰ সৰু খুৰাৰ আপাটো অঁ বঢ়িয়া ৰং কৰা মিস্ত্ৰীকেইটা আমাৰ পপুলাৰ আছে দে তহঁত অঁ এতিয়া আজি কি আছে কিবা আছে নেকি আজি অঁ কি দিবি তই কেক খাবি নে নাই কিমান দে স্প্ৰে লাগব বস্তু কিন্তু বেছি লাগব ই মানে খাতৰা লুডু খেলাই এই হৈছে লুডু কিং চাই দি ভালে বঢ়িয়া এই লাজ কৰে দেই কথা কটাই বিৰাট ইফালে চাব পাৰে মানে চাদৰ ওপৰত মানে বিচনা আছে চ' বিচনাখন মানে এইকাৰণে আছে যিটো মানে গৰমৰ দিন পৰিছে আৰু মানে বহুত বেছি গৰম হয় আমাৰ ৰুমকেইটাও চ' মানে ৰাতি সময়ত এতিয়া মানে ভাল লাগে জিৰণি লৈ ইয়াতে চ' সেইকাৰণে এখন বনাইছি আৰু অধিকা কাম তো গাইছ এতিয়া আমি গৈ আছোঁ মানে বজাৰ এখন কৰিব বজাৰ মানে নহয় মানে কেকটো আনিবৰ কাৰণে গৈ আছোঁ আৰু কিবা এটা কম বুলি পাহৰি গ'লোঁ বাকীবিলাক বজাৰ মানে দেউতাই আনিছে আৰু মোৰ ফালৰ পৰা মানে মাংসখিনি দিছোঁ মানে ছাগলী মাংসখিনি মোৰ ফালৰ পৰা দিছোঁ আৰু চাহৰ মিঠাইখিনি নাই কিন্তু আহি গেলি সি মানে অলপ লাজ কৰে দেই কিমান কম আৰু লাজ চাজ কমাবি গম পাইছা নাই অঁ তো এতিয়া গৈ আছোঁ আৰু 7 পকলিলৈকে গৈ আছোঁ মানে মোৰ লগৰ এজনী তাই তাতে মানে কেক চেক দিওঁ তাই তাতে এতিয়া গৈ আছোঁ আৰু তাতে মানে গাইজ বেছি ভ্লগ চগ নকৰিলোঁ মানে যেতিকে মানুহ ঘৰ চ' লাজো লাগে অকণমান তো গাইজ এতিয়া কেক চেক লৈ আহি গ'লোঁ আৰু এতিয়া গৈ আছোঁ ঘৰ আৰু কুকুমাত অকণমান চাপিব লাগিব মানে তাতে চাহৰ বস্তুখিনি ল'ব লাগিব সেইটোৱে কাম আছে কিন্তু দেৰি হৈয়ে গ'ল বাকী ইফালে পাপো হৈ আছে ৰাস্তাটো আমি চাওকচোন গাইজ এইফালে এটা বগা ইফালে দেই আহিছোঁ এই বাছকেইখন মানে আমাৰ ইটো ফালত চলা বাছকেইখন একদম পুৱাব লাগে কেতিয়াবা অঁ দেখা না কি কম গতিকে টাইমখিনি খালোঁ নাই ইয়াতে যাই আছোঁ দে গাইছ তো গাইছ এতিয়া মই আহি পালোঁ ঘৰ আৰু ইফালে চাওকচোন মানে গেষ্ট আহি পালেই মানে আমাৰ আৰু ইফালে ভিগু আৰু ইফালে জ্যোতিমা আহি পালিয়ে হ'লেও মানে একো হোৱাই নাছিল গাইছ এই জাষ্ট মানে চৌকাখন বহাইছে মানে ভাত চাত এতিয়াতো দেৰি হ'ব দোষ নাই একো নহয় মোৰ হতা আহি আছে অলপ ৰখি দি আৰু কিবা আনলা মানে মাখান কিয় লাগে মোক এই মাখাটো মই বেছি দিয়া নাছিলোঁ গাইছ হা এইটো নহয় আনছা যেতিয়া দে আৰু 350 দিকে 3.5 আনছা আৰু চাং দামীটো অঁ দামী আছে অঁ দে ব্ৰেণ্ডৰ মানে ন 450 নাই দামী হৈছে 1500
দামটো আছিল দেখা দামটো বোলে দামটো চা দামটো 1199 টাকা হয় দে বঢ়িয়া বঢ়িয়া ধন্যবাদ বঢ়িয়া এইফালে ভিগু আনছি বঢ়িয়া কিয় লাগো ভিগু মাহান হা ভিগু আনছি স্প্ৰে এটা কিয় লাগো স্প্ৰে নহয় চৰি ফুল হ'ল মানে এটা স্প্ৰে আনছিলো আনাং দি ফুল হ'ল দে এইটো মানে সেই চেণ্টাৰ বটল এটা আনছে ভিগু ঠিকে আছে বঢ়িয়া মাহান নালগে ভিগু কিয় আনছা তহঁত যে আইছা হাতে ভাল হা তহঁত যে আইছা হাতে ভাল আমাৰ হতা আহিছে দেচোন আৰু কথা ৰখি থাক অলপমান নাৰা আৰম্ভ বঢ়িয়া তো গাইছ এতিয়া আপোনালোকক আমাৰ ৰান্ধনীটো দেখাই আছোঁ ৰ'ব আজি কোনে বনাইছে আমাৰ ইফালে আমাৰ পাপু আহি কিনে বনি গেল একদম কেনে বাবু হা বঢ়িয়া দে এতিয়া বনোৱা আৰু কালাৰচোৱা আহি নাই দেখা নাপায় কালাৰচোৱা আহি নাই অঁ সেইটো এটা ইফালে লাইট চাইট দি দিছোঁ একদম পূৰা দে ইফালে আছা বঢ়িয়া অঁ হাই বঢ়িয়া এতিয়া দেউতা আছে আৰু টিকু আছে আৰু ইফালে ঐ কয় ই মানে অলপমান সেই হৈছে কেকটোৰ কাৰণে পাগল হৈছে ই মানে কেকটো খাব লাগে বুলি কৌ খাবি চ' এতিয়া কেকটো কাটিম আৰু অলপ পাছত অমৰ হাত আহিবা আৰু ইফালে এইটো হৈছে আমাৰ নতুন মেম্বাৰ ন টিকু হা অলপ ছাগলৰ বিষয়ে কৈ দিবি নেকি হা নাম দিছোঁ মানে চুনু মানে আমি যে আমাৰ পথাৰত যে গৈছিলোঁ তাতে মানে এইটো মানে হেৰুৱা পাইছি আৰু একদম সৰুতে মানে এইটো লৈ আহিছে আমাৰ দেউতাই হা এতিয়া মানে একদম মানে গাখীৰ গৰুৰ গাখীৰ খুৱাই মানে এতিয়া মানে এইটো অলপ ডাঙৰ হ'ল চাং কিমান ডাঙৰ হৈছে এইটো আমাৰ কণ্টেণ্ট হিচাপে ল'ব লাগিব আমাৰ হা কণ্টেণ্ট হিচাপে ল'ব লাগিব আৰু এইটো মানে বেলেগ ছাগলীতকৈ অলপমান বেলেগ হয়নে নহয় হা মানুহৰ লগত থাকে সেইটোৱে এতিয়া মানে মায়াকে মানে সৰুতে এৰি গৈছি এতিয়া মানে সেনে আনিছি মায়াক নহয় চলি দেখাছো দে তহঁতৰ মাইনাক দেখাছো হে গাইছ মানে আমাৰ এই ঘৰত মানে যদি মই ভ্লগ কৰোঁ মাথাটো গৰম হ'ব মানে এই হাল্লা এই কিবা আমাৰ মাইনাক দেখাচোন অমুক দেখাচোন মানে নৰি দে আৰু সেইকাৰণে মই ঘৰত ভ্লগ নাবনাওঁ এই কাৰণত চালা মানে শান্তি নাই জীৱনটোত হা কিয় কবি নেকি হা মোৰ বাৰ্থডে বুলি কওঁ কিবা কি কওঁ হেপী বাৰ্থডে খালে মাই আছে হেপী কওঁ কিবা অলপ নতুন বছৰ না বঢ়িয়া এতিয়া কি বানি আছা দালিটো এতে হ'ব বাকী ইফালে আমাৰ মাংসটো তাতে বনাই আছে দে এতিয়া দেখাই থাকিম দে আৰু কি হয় তো গাইছ এতিয়া মানে আৰু মেম্বাৰ আহি গ'ল আমাৰ চ' ইফালে আৰু একপাল আহি গ'ল একপাল এতিয়া কবি নেকি দোষ বাৰ্থডে মানে আজিয়ে দে আজি হেপী বাৰ্থডে বঢ়িয়া ধন্যবাদ ছাগলী মানে ব্ৰইলাৰ দোষ ব্ৰইলাৰ মানে ব্ৰইলাৰ ছাগলী নহয় ছাগলী ব্ৰইলাৰ কিয় তইছো ব্ৰইলাৰ ফেভৰেট হা দেচোন কিবা এটা হ'ব দে আৰু হ'লে চনু আহি পালা বঢ়িয়া চনু বঢ়িয়া হেপী বাৰ্থডে থেংক ইউ হ'ব দে নাই হেপী বাৰ্থডে দে তহঁতে কিবা একো আনা নাই নেকি ইফালে চাচোন একেলগ চলিক চাচোন এইটো কাৰ হা সেই চালা দেখাই নাছিলো হা কেক চালা হা ঐ জ্যোতিৰ্ময় এটা সেই আনছি 1100 টকীয়া চাৰ্ট হা তই সেই নাটক নকৰবি সেই ফটো ফ্ৰেম ল'লে আজি ভাঙিম মই ডাইৰেক্ট ভাঙা যাব আজি উপায় নাই আৰু উপায় নাই নহয় এটো বোলে 400 হেমানি ব্ৰেণ্ডেড চবে সহকাৰে দিবা লাগিব দেই মোক আজি পইচা সহকাৰে মানে কিমান লছি কি দিবা লাগিব হা দে বঢ়িয়া আজি জোতা পালো এইযোৰৰ মালিকটো কাইনো এইযোৰৰ মালিক কায়ো আমাৰ নেকি ন হা কায়ো মালিক এইযোৰৰ মই মানে পইচা দিওঁ অলপ মোক এইযোৰ নালাগে দেই পইচা দিওঁ অলপ তৃতীয় শ্ৰেণীত পিন্ধা জোতা চা মই ৰমক জমক চাচোন কেমেৰাত অলপ ভালে লাগছি অফ কেমেৰাত আৰু বেছি বেয়া দেখি এই চালা এডিডাছ ভাল লাগছি ভাল লাগছি ঐ নহয় জোতাযোৰ 300 এটা দিবি দে জোতাযোৰ লৈ যাবি চাই 400 দে 400 এই 400 মানে 300 350 লৈছি কিমান
599 লেখাই আছে 599 লেখাই আছে আৰু হ'ব কিমান এইটা দাম খেলাত ভালে আমাৰে তো লাষ্ট লছিয়া 300 লাষ্ট 300 লাষ্ট এতিয়া মানে চাহ খোৱা এতিয়া সময় বঢ়িয়া খাই দিয়া হিৰো চনু আৰু ময়ো খোৱা নাছিলোঁ এতিয়া খাই লওঁ ময়ো অলপ জ্যোতিমা দে এতিয়া নাই দে আৰু জ্যোতিমা দুইবাৰ দিবা নাই দেই দুইবাৰ দিবা নাই দে আৰু দিছোঁ তহঁতক ক্লিপত আৰু চব দেখাম না দিছোঁ দেই গাইছ বিদ্যা দিছোঁ প্ৰুফ নাই মই চিনেমাখন বানাই থাকিব লাগিব তো গাইছ তলত যিদিকে মানে অলপমান ঠেক হৈ আছে চ' সেইকাৰণে ভাবিলোঁ ওপৰতে কেকটো কাটি দিওঁ আৰু আছে ৰ চলিমাখান এই উদিত ভাই আহি পালা এতিয়া উদিত দেৰিকে আহিলেও একো নাই দে আত্মাহা আহিছি ন সোনকালে এই চালা কানি সাজতে আহিছি তুমি নাযাওঁ দিব নাই আজি বাৰ্থডে বুলি অনুভৱ কেনে কালি বিয়া পাতা লাগছে কেনে বিয়াৰ খবৰ কেনে জ্যোতিৰ্ময় অনুভৱ কেনে আজি বাৰ্থডে বুলি অনুভৱ কেনে বঢ়িয়া ক্লিপটো মই ল'ম দে চবফালে কেমেৰা প্লেনিং হৈ আছে নেকি ক্লিপ চিলিপ নালগে কি দিব সেইকাৰণে তোক ক্লিপ ল'ব আহিছিলি মানে কি হৈছে ফাৰ্ষ্ট প্লেন ৰাখছি ফাৰ্ষ্ট প্লেন ৰাখি না ছেকেণ্ড প্লেন ৰাখি দিছি যদি ছেকেণ্ড প্লেন নহয় তেতিয়া ল'ম আৰু পাপু এটা কৈছি পাপু এই চনু মানে চোন কিছিল মই বুঢ়িয়াকে বাচিছিলো ক্লিপটো কিন্তু এইফালে চনু আৰু মানে বৰ বেয়াকে দেখিছিল এই বুঢ়িয়াকে কাপোৰ চাপা খালি আহিছো আৰু এই নাটক তোৰ বিয়া মোৰ বিয়া মোৰ কি হৈছে মোৰ ক্লিপটো আছে নে এতিয়া দিয়া তো নাই কণী ভাঙা প্ৰতিযোগিতা হৈছে ভাং খাই ভাঙা ভাং ইয়াতে ভাং তিনযোৰ কাপোৰ হালালো এইবাৰ কেৰাচিন ঢালি জুলিকে দিয়া হ'ব আছে নেকি হা কোনোবাই কিবা দিব লগা আছে যদি দিয়ে আৰু মানে গাঁৱতো দেউ চেম্পু টেম্পু লৈ আহিছো ইফালে কিবা দিব লগা আছে নেকি কিয় লৈ আছা প্ৰেমাহান এই উদিত এটা 1 নম্বৰ আৰু ইফালে আহি গৈছে আমাৰ যুগল দা আৰু দীপ ভাই কেনাই বঢ়িয়া আহি কিনে কণীটো হাংচা কিন্তু তই তোক কিন্তু ৰহ অলপ সময় ৰহ আৰু আছে ৰ আমাৰ মেইন ছত্ৰধাৰী এই ছত্ৰধাৰী তাৰপিছত ঠেলা মাত দিবি তাৰপিছত দিবা লগা আছে দি মানে মই বেয়া নাপাওঁ আছে নেকি আৰু নাই এইবিলাক যদি কিন্তু বেয়া বি আমি জ্যোতিৰ্ময় কমত কেৰাচিন তেল ঢালি জুই লগাই দিম মই এইবাৰ কাৰ বাৰ্থডে কাই কি কৰিব পৰে কাৰ বাৰ্থডে কাই কি কৰিব লগা হয় জানো মই ভিডিও ক্লিপটো লৈ আছা তাৰপিছত উদিতে কি কয় এটা এক্সট্ৰা কেমেৰা ৰাখো আৰু এটা এক্সট্ৰা কেমেৰা ৰাখো বেলেগ এটা এংগল পাম এটা এংগল মোৰ কাৰণে আছে অ শ্যাম্পুটো ধুবি নেকি অলপ গন্ধ যাব দুৰ্গন্ধটো শ্যাম্পুটো ধুলো কিবা দে
গাইজ কি হ'ল জানো না মানে 3বাৰ মান কণী ভাঙিলে মাথাত এই 3 নম্বৰ মান মই খালালো মানে আৰু কি হ'ব আৰু আমাৰ হৈছে ইফালে আৰু হা মানে আৰু আছে নেকি কিবা হা ক্লিপটো মনে মনে ল'ব আহিছিলোঁ আহিছা হা কি তোৰ হাতত কি আছে দেখা নাপাওঁ নহয় কি আছে ঐ চাওঁ কি লৈছ চাওঁ এইটো কি আছে এতিয়া ৰিক্স ল'ব নোৱাৰি চলি মাহানো কাই দিয়া দি দিয়া এই চাওচোন মাহান কণী এই মাহান চাপখানে গন্ধ ওলাই দিলে মাহান একছ না কণী এই মাহান চবফালে কণীয়ে বেলেগ নাই কেনে যে এটা বিকাৰ হ'ব কালি পুৱা কে যাব লাগে এই চাচোন ই আৰু কি লৈ আছে এনে হৈছে কিবা কিবা ইণ্ডিয়া পাকিস্তানৰ যুদ্ধখন হৈছে নেকি কামটো কৰিম বুলি তই নেগলি কৰবা এইবাৰ মল্লি ওপৰত এনিমি আছে ওপৰত এনিমি আছে কি চিয়ছ তোমাৰ ইচ্ছা বাঢ়ি চাৰি ল তোক তোক কোনোবাই দিলাই দেই এডাল দি কি কৰিবি এক খুব মাথা তৰি অ' দি কি হলো কিবা আছে নেকি ইয়াতে নাই চাবা দি হা কি আছে মাথাটো ভাঙ কৰি তো এটা আছিল এই উৰিটোৰ পকেটত ভাঙি দিছিল মোক দিছিল উপায় নাই আৰু উৰিটোৰ পকেটত হেলমেট হেলমেট পিন্ধিও শান্তি নাই এই 7 নম্বৰ দাউৰি পাৰি না এইবাৰ চাবি কিন্তু আৰু আছে এটা ষ্টকৰ আছে এটাই মাৰ হলিহেন পাচ্ছি হলি কিবা এটা দিয়ে নেকি মই এটা কথাই কম চবকে এটাৰ ভুলৰ কাৰণে কিন্তু গোটাই দুটাই বস্তিব লাগিব সেইকাৰণে যাই যে কাম কৰিম বুলি ভাবি আছে সিয়াক কণ্ট্ৰল কৰ বোলে নালগে দেই পৰিস্থিতি বেয়া হ'ব বুজিছা মই নাই মই আছোৱে মই ভয় লাগে সেইকাৰণে কিবা কৰিম মই জানো চাবি কিন্তু তাই কি কৰা কথা নাই দে মোক গাঁও ধুম আৰু গাইছ আপোনালোকে ভাবি আছে চাগে দীপে বহুত বেছি গৈ আছে নেকি কিন্তু নাই মই এতিয়ালৈকে এনেকৈ আছোঁ কাৰণ সিহঁতে কোন কেতিয়া কি কৰে মই নাজানো চ' সেইকাৰণে মই অকণমান কিবা কিবি কৰি থৈ দিছোঁ সেইখিনি আপোনালোকে আৰু ময়ে জানো কোনোবা চাই আছে নেকি ইফালে গাড়ীৰ তলত চাহ পাৰে এইটো এটা টিং তাতে থৈ দিছোঁ মই গোবৰ উপায় নাই ময়ে বকৰাকা বুলি সম্বধ হয় তাতে এটা থৈ দিছোঁ কিবা চ' এতিয়া জ্যোতিৰ্ময় মোক কিবা কৰিব পাৰে মই নাজানো যাবি টাইমটো ভালোখিনি হ'ল নহয় সেইটো এটা যা নহ'লি আৰু একো নেদা হা মই ভয়কে থাকলো হা মই ভয়কে থাকলো এতিয়া গাঁৱতো ধুম নহ'লি ভালকে হা মিছাতে ভয়কে থাকলো তই বাচিছা কিন্তু মাৰো নকওঁ যা তো গাইছ এতিয়া গোটেইকেইটা গ'ল আৰু এতিয়া মোৰ ড্ৰেছ চেঞ্জ কৰি কিনে আহিলোঁ মানে এইটো এটি 4 নম্বৰ 5 নম্বৰ মান হ'ব আৰু ঘৰৰ যিমান গামোচাবিলাক আছে গোটেইবিলাক মানে বেয়া গোন্ধ ওলাইছে কণীৰ কাৰণে চ' কি ক'ব চ' এতিয়া আহিলোঁ আৰু এতিয়া মানে আমাৰ ঘৰৰ এটা ভাতটো খাব আছে চ' এতিয়া গোটেইকেইটা এতিয়া ভাতটো খাই লওঁ বলি নেকি দোষ বলি নেকি দে আৰু ইফালে এটা দে বঢ়িয়া বগা আছো খাই লো বঢ়িয়া এতিয়া আমি কেতিয়া খাব আছো আৰু ইফালে বঢ়িয়া খা আৰু তই খালি না দাদা দে বঢ়িয়া হা মাংস আমি মাংসৰ কালাৰ নেদেখালো তই বানালি কি মই অলপ বেয়া হওঁতে দেখালো হা কালাৰ গ্ৰেভি কিছু ভাল বনাইছে দেই বাবু কিন্তু ভাল হৈছে দেই টেষ্ট হৈছে নাই হা অত্যাচাৰ নেকি তোক এই তাতে মাষ্টাৰ চেফ আসামত খেলা লাগিব নাকি হা ভাতটো খাই লওঁ দে আৰু ভাতটো দিয়ে ইয়াক ভাতটো খাওঁ দে
তো গাইছ এতিয়া বাজি গ'ল 12টা আৰু আজি মানে ছ'চিয়েল মিডিয়াত মোৰ বাৰ্থডে বুলি জানে আৰু একচুৱেলি আজিয়ে বাৰ্থডে 17 জুন কিন্তু এইবাৰ মানে অসমীয়া ডেটটো অলপ উল্টা পাল্টা হোৱাৰ কাৰণে ঘৰত অসমীয়া ডেটটো পালিলে আৰু সেইটোৱে আৰু ইফালে কেইটা আছে দেই বাগেট দিলি নেকি দোষ হা অঁ দে এতিয়া মানে টাইম হৈছে এতিয়া 12:30মান বাজি কিন্তু এতিয়া অলপ মোবাইল টিপা অলপ কম্পিটিশ্যন হৈ আছে কাই কিমান মোবাইল টিপবা পাৰি এতিয়া আজি ব্লগটো এটা খতম নকৰোঁ কালি শেষ কৰিম দিয়ক ব্লগটো আজি শেষ নকৰোঁ আৰু এতিয়া শুই যাওঁ নে গাইছ আৰু নেক্সট দিনা ৰাতিপুৱা আমি গৈছিলোঁ আমাৰ ওচৰতে থকা চন্দিকা মন্দিৰলৈ আৰু মোৰ লগত এয়া পাপু আৰু মোৰ ভাইটিও গৈছিলে যৌ এনে একেবাৰে সি অদি চলা মানুহটো এই গাইছ কি কবি মানে আমি চন্দিকা আহিছিলোঁ কিন্তু আমি গোটেইকেইটা চালতে আহিছোঁ কিন্তু গাড়ীখন মানে অলপ বেলেগ আনিলো না সেইকাৰণে কাৰণ নেদেখাতে মনে উঠছোঁ বৰষুণ আহিছিল মেইন কথা বৰষুণ অহাৰ কাৰণে স্কুটি লৈ নাহিলোঁ সেইকাৰণে এখানে লৈ আহিলোঁ ব্ৰেক চেক অলপ কম দে গাইছ মিছা কালি কি হ'ব 13 লৈছোঁ 13 এতিয়া যাওঁ আৰু ঘৰত কিবা এটা খাই লওঁ পৰঠা এখন মাৰি লওঁ তো গাইছ এতিয়া আহি পালোঁ ঘৰ আৰু এই চেগতে আপোনালোকক বহুত বেছি ধন্যবাদ জ্ঞাপন কৰিছোঁ কিয়নো আপোনালোকে ইমান ব্যস্ততাৰ মাজত মোক উইচ কৰিছে আৰু ইমান বেছি উইচ কৰিছে মই কি ক'ম আৰু মই আপোনালোকক কি দিব পাৰিছোঁ নাজানো বাট আপোনালোকে ইমানবিলাক মৰম মোক দিছে চ' তাৰ কাৰণে বহুত বেছি ধন্যবাদ আৰু সদায় যেন এনেকৈ মৰমবিলাক ৰাখে সেইটোৱে বিচাৰোঁ আৰু যিমানবিলাক আপোনালোকে মেনশ্যন কৰিছে মই সকলোকে বেক দিবলৈ ট্ৰাই কৰিছোঁ আনকি মেছেজো মই যিমান পাৰোঁ ৰিপ্লাই কৰিছোঁ কিন্তু তাৰ মাজতো বহুখিনি ৰৈ যাব পাৰে চ' প্লিজ যাতে কোনো বেয়া নাপায় নিজৰ দাদা বুলি ভাইটি বুলি চ' নিজৰ লগৰ বুলি ভাবি মাফ কৰি দিব চ' বেয়া নাপাব আকৌ ক'লোঁ আৰু আজি ব্লগটো বেছি দীঘলীয়া নকৰোঁ চ' কেনেকুৱা লাগিলে আপোনালোকে কৈ দিব আৰু যদি ভাল লাগিলে দেন লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব সকলোখিনি কৈ দিব আৰু আপোনালোকে গেছ কৰক যে মোৰ এজ কিমান চ' গেছ কৰক চ' দিয়ক গাইছ বাই নেক্সট ব্লগত লগ পাম বাই